এই বিষয়ে পত্ৰ লিখালিখি কৰিম আৰু এই যিবিলাক হৈ আছে আমাৰ অসম চৰকাৰৰ কেন্দ্ৰ চৰকাৰৰ লগত বিজেপি দলৰ মানুহবিলাকক অসমীয়াৰ পৰিপন্থী কাম কৰি সংস্থাপন দিবলৈ কৰা বুজাবুজি হিচাপে এইবিলাক চলি আছে সেই কথা মই দৃঢ়তাৰে দাবী কৰোঁ। কালি গৃহমন্ত্ৰীয়ে ৰেডিশ্যন ভাৰতীয় ন্যায় সংহিতাৰ প্ৰয়োগৰ ওপৰত গোটেই উত্তৰ পূৰ্বাঞ্চল তেওঁ নিজেই গুৱাহাটীত আজি যিটো ঘটনা হৈ আছে এই কথাটো ক'ব। গুৱাহাটী হাইকোৰ্টে কিয় এনেকুৱা ফটকাৰী বুলি কয় হিন্দীত কৰো কিয় অসম পুলিচক ক'ব লগা হ'ল এৰেষ্ট কৰাৰ আগতে গোটেই কথাখিনি জানি বুজি ল'বি বুলি, মানে স্মাৰ্ট পুলিচক কিয় চকু মেলিব লগা অৱস্থা মহামান্য ন্যায়াধীশ মৃদুল কলিতাই কৰিব লগা হৈছে যোৱা 7 মাৰ্চ তাৰিখে এই কথাটো ব্যাখ্যা কৰিব। তেখেতে মণিপুৰলৈ কিয় যাবলৈ সাহস কৰিব পৰা নাই। মণিপুৰত যি ভাতৃ ঘাটি সংঘৰ্ষ হৈ আছে আজি 2 বছৰ প্ৰায় 2 বছৰ হ'ব হ'ল। এই ক্ষেত্ৰত তেখেতসকলে প্ৰধানমন্ত্ৰীয়ে যাবলৈ সময় পাই মৰিচাছ মণিপুৰৰ জেগাত মৰিচাছ হৈ গৈছে। আমাৰ গৃহমন্ত্ৰীয়ে আহিবলৈ সময় পাই কোকৰাঝাৰলৈ য'ত শান্তি স্থাপন হ'ল বুলি সকলোৱে দাবী কৰে আৰু য'ত দেৰগাঁৱলৈ যাবলৈ সময় পাইছে, কিন্তু কাষতে থকা মণিপুৰত কি পৰিস্থিতি হৈছে তাত কেনেকৈ ভাৰতীয় নাগৰিকৰ অধিকাৰ কাঢ়ি লোৱা হৈছে সেইবিলাক কিন্তু গন্তি কৰিবলৈ সময় পোৱা নাই। সেই গতিকে এইবিলাক চব নিৰ্বাচন কেন্দ্ৰিক আৰু এটা চমক দেখাবলৈ, কিন্তু মই ভাবোঁ ৰাইজে যি ব্যৱস্থা ল'ব লাগে আগন্তুক সময়ত ল'ব। ৰিটাৰ্ণশ্বিপৰ কথাটো আকৌ কৰিয়ে আছে, কৰিয়ে থাকিব নহয়। আমি যুঁজি আছোঁ, যুঁজি থাকিম। আমিতো এনেকুৱা কৰিব নোৱাৰোঁ, পুলিচক মাৰিবলৈ যাব নোৱাৰোঁ, আইন হাতত তুলি ল'ব নোৱাৰোঁ। পুলিচৰ মই ৰাতিপুৱা এটা ফেচবুক লাইভ দিছোঁ। মই IAS IPS অফিচাৰসকলেও সংবিধান ৰক্ষা কৰাৰ বাবে এটা দায়িত্ব ল'ব লাগে আৰু ব্ৰিটিছৰ দিনৰ যেনেকৈ জেনেৰেল ডায়াৰে গুলী মাৰিব কোৱাৰ কাৰণে জালিয়ানাবাগৰ হত্যাকাণ্ড কৰিছিল, নিজৰ গোৰ্খা আৰু অন্যান্য পুলিচ মিলিটাৰী লগাই জেনেৰেল ডায়াৰে যিটো কাণ্ড কৰিছিল, এতিয়াও তেনেকুৱা জেনেৰেল ডায়াৰৰ প্ৰভাৱমুক্ত হ'বলৈ মই অসম আৰক্ষী আৰু ভাৰতবৰ্ষৰ আৰক্ষীক মই আহ্বান জনাইছোঁ। ৰিতম সিঙৰ ঘটনাটো তেওঁ অতি কঠোৰভাৱে চৰকাৰৰ যিবিলাক ভুল তথ্য, যিবিলাক বাস্তৱ উন্মোচাই দিয়ে, চৰকাৰৰ ভুল তথ্যক সমালোচনা কৰে এক্স হেণ্ডেল যোগেদি। তেওঁ পঢ়া শুনাত চোকা, তেওঁ আমাৰ দলৰ এজন মুখপাত্ৰ। মই দেখিছোঁ তেওঁ অসমীয়াতকৈ বেছি ইংৰাজীত দিয়ে। ইংৰাজীত দিলে গোটেই পৃথিৱীতেই মানে অসম চৰকাৰ হাঁহিয়াতৰ পাত্ৰ হ'ব লগা হয়, শেহতীয়াটো ছেটেলাইটক লৈ পেলাই। ঠিক তেনেকৈ যিটো গ্ৰথ ৰেট দিছিলে বিজেপিৰ দিনৰ কংগ্ৰেছ দিনৰ তুলনাত্মক, আনকি বাইদেৱে যেতিয়া কেলকুলেশ্যন এটা কৰিছে 15-16 দেখাওঁতে যিটো ফৰ্মুলা লৈছে 17-18 পৰা সেইটো ফৰ্মুলা লোৱা নাই, সেই কথাটো তেওঁ উন্মোচন কৰিছে। এনেকৈ চৰকাৰৰ ভুল তথ্যবিলাক ইণ্টাৰনেশ্যনেলি এক্স হেণ্ডেল যোগে বিয়পাই দিয়াৰ কাৰণে চৰকাৰে অকণমান নাক কাণ কোচ খাইছে কিজানি, সেইকাৰণে এইবিলাক হাৰাশাস্তি কৰিছে।